আপোনালোকে টপিক এটা নাজানে চ' যেনেকৈ ধৰি লওক পাৰ্চেণ্টেজ এইটো প্ৰফিট এণ্ড লছ টাইম এণ্ড ৱৰ্ক নজনাৰ কাৰণে আপোনালোকে কি কৰিব ইউটিউবত চাৰ্চ কৰি দিব যে পাৰ্চেণ্টেজ মাৰি দিব পাৰ্চেণ্টেজ মাৰি দিয়াৰ লগে লগে তাত বহুত ভিডিঅ' আহি যাব বহুত কেইজন ছাৰৰ চ' যিকোনো এজন ছাৰৰ ভিডিঅ'টো আপোনালোকে চাব চাই মেলি টপিকটো বুজিব বুজি লৈ লগে লগে আপোনালোকে কিতাপত যাব লাগিব কাৰণ কিতাপত নগ'লে আজিকালিতো ইউটিউবত চাই চাই নিজে চল্ভ কৰিলে কাম নহ'ব চ' কিতাপে মেইন কিতাপৰ পৰা আপুনি যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়াহে আপোনাৰ নিজৰ ব্ৰেইনত সোমাব অকল ইউটিউব চাই থাকিলে আমি চৰকাৰী চাকৰি মেথছ ক্লিয়াৰ কৰিব নোৱাৰোঁ তাৰ কাৰণে আপোনালোকে যদি মোক সুধিব পাৰে যে কিতাপ মানে কি কিতাপ পঢ়িব লাগিব চ' ফাৰ্ষ্টত মোৰ ওচৰত আপোনালোকক দেখাম এতিয়া মোৰ ওচৰত আছে অবজেক্টিভ এইটো অবজেক্টিভ এৰিথমেটিক বাই R.S. আগৰৱাল ডক্টৰ R.S. আগৰৱাল চ' R.S. আগৰৱাল ছাৰৰ এখন কিতাপ বহুত ফেমাছ কিতাপ চবেই দেখিছে হয়তো চাগে চবেই যদি গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰিছে সকলোৱে গমেই পায় যে ছাৰৰ কিতাপখন কিমান ইম্পৰ্টেণ্ট চ' এখন কিতাপখন পঢ়িলেই নহ'ব অকল এখন কিতাপ পঢ়িলেই নহ'ব এখন কিতাপত কেলৈ ড্ৰবেকটো কি হয় ইয়াৰ চ' ইয়াত